মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পণ্ডিতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। তাৰ আজি মই তোমালোকক যেটো কেমিষ্ট্ৰি 2 নম্বৰ চেপ্টাৰ সেই 2 নম্বৰ চেপ্টাৰটোৰ ইতিমধ্যে মই এটা ভিডিঅ' হৈ গৈছে। আজি মই এইটো 2 নম্বৰ ভিডিঅ' হ'ব। গতিকে সেইটো হৈছে এচিড ক্ষাৰ লৱণ সেই চেপ্টাৰটো পঢ়াই আছিলোঁ। গতিকে আজি আমি তাৰ এচিড আৰু ক্ষাৰৰ ৰাসায়নিক ধৰ্ম পঢ়িম। আৰু এই মোৰ তোমালোকে ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলটোত গৈ প্লেলিষ্টত ক্লিক কৰি দিবা। তেতিয়া ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ তোমালোকৰ সুবিধা হ'ব। আৰু ভিডিঅ'সমূহ চাবা, চাই যদি কিবা নুবুজা তেতিয়া মোক তোমালোকে সুধিবা, কমেণ্ট কৰি জনাবা। সেইখিনি যিখিনি নাই বুজা সেইখিনি মোক জনাবা, মই সেইখিনি আকৌ বুজাই দিবলৈ তোমালোকক যত্ন কৰিম। আৰু যদি বুজি পাইছা সেয়াও তোমালোকে মোক অৱগত কৰিবা। তেতিয়া মোৰ ভাল লাগে যে মই বুজাওঁতে তোমালোকে বুজি পাইছানে নাই মোৰ জানিবৰ মন যায়। গতিকে এইটো তোমালোকক মই এটা অনুৰোধ কৰিছোঁ। আৰু এই ভিডিঅ' মোৰ এই চেনেলটোৰ কথা বা মোৰ এই ভিডিঅ'সমূহৰ কথা তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা যে এনেকুৱা এটা কামো হয়, এনেকুৱা এটা চেনেল হৈছে য'ত বিজ্ঞানৰ কিতাপখন পঢ়াই দিয়ে। অকল 10ৰ বুলি নহয়, 9ৰো মই বিজ্ঞানখনৰ ভিডিঅ'সমূহ দি আছোঁ। গতিকে 9-10ৰ চিনাকি ল'ৰা ছোৱালী থাকিলে কথাখিনি তোমালোকে জনাবা, তেতিয়া মোৰ কষ্টটো কিছু সাৰ্থক হয়। বাৰু আজি এতিয়া মই মোৰ ক্লাছটোৰ মাজলৈ আহোঁ। ক্লাছটো হৈছে কি, আজি আমি কি পঢ়িম ক'লোঁ, মই আৰম্ভণিতে ক'লোঁ যে এচিড আৰু ক্ষাৰৰ, মানে আমাৰ চেপ্টাৰটো আছিলে এচিড ক্ষাৰ লৱণ। এচিড কাক বোলে, ক্ষাৰ কাক বোলে এইবোৰ ক'লোঁ মই, লৱণ কাক বোলে এইখিনি ক'লোঁ। আজি আমি পঢ়িম এচিড আৰু ক্ষাৰৰ ৰাসায়নিক ধৰ্ম। ভৌতিক ধৰ্ম ইতিমধ্যে মই ইয়াৰ আগৰ ভিডিঅ'টোত কোৱা হৈছে। ভৌতিক ধৰ্মবোৰ কি আছিলে? এচিডৰ সোৱাদ টেঙা, ক্ষাৰৰ সোৱাদ তিতা আছিলে। সেয়া ভৌতিক ধৰ্মৰ পাৰ্থক্য মই কৈছিলোঁ। এচিডৰ ক্ষয় নিয়াব পৰা ধৰ্ম এটা থাকে, ক্ষাৰৰ তেনেকুৱা কোনো ক্ষয় নিয়াব পৰা ধৰ্ম নাথাকে। এচিড ক্ষাৰৰ অকণমান চুবলৈ পিছল পিছল, কিন্তু এচিডৰ তেনেকুৱা কোনো পিছল ধৰ্মটো নাথাকে। আৰু এচিডে কি কৰে, নীলা লিটমাছ ৰঙা কৰে, ক্ষাৰে কিন্তু কি কৰে, ৰঙা লিটমাছ নীলা কৰে। আৰু এচিডখিনি আমি তীব্ৰ এচিড, তীব্ৰ ক্ষাৰ, তীব্ৰ এচিড, মৃদু এচিড, উইক এচিড, ষ্ট্ৰং এচিড, তাৰমানে তাৰপাছত বেছখিনিও কি কৰিছিলোঁ, উইক বেছ, ষ্ট্ৰং বেছ। যিখিনি ষ্ট্ৰং বেছ আছিলে, তীব্ৰ ক্ষাৰ আছিলে, সেইখিনিক কি বুলি কোৱা হয়, ক্ষাৰক বা এলকালি বুলি কোৱা হয়। সেইবোৰ কৈ মেলি আহিলোঁ। এতিয়া আমি পঢ়িম আজি এচিড আৰু ক্ষাৰৰ ৰাসায়নিক ধৰ্ম। তাৰমানে আমি কি পঢ়িম আজি, এচিড আৰু ক্ষাৰ বা ক্ষাৰকৰ, তাৰমানে এলকালিখিনি ৰাসায়নিক ধৰ্ম পঢ়িম। ৰাসায়নিক ধৰ্ম পঢ়িম। ৰাসায়নিক ধৰ্ম পঢ়িম। একদম সহজ, তোমালোকক মই একদম সহজকৈ লিখিব পৰাকৈ গাই দিছোঁ, মন দি শুনিবা। এচিডৰ ৰাসায়নিক ধৰ্ম সুধিছে তোমাক, একদম আহি থকা এটা প্ৰশ্ন। নম্বৰ 3 দি দিছে, বা 4ও দি দিবলৈ আছে, হ'ল। বা মন গ'লে কেতিয়াবা কাৰোবাৰ 2 দিবলৈ আছে। কিন্তু 2 বুলি কৈ দিয়াৰ লগে লগে 2টাহে লিখি থৈ নাহিবা। আমি এচিডৰ ধৰ্ম এতিয়া কেইটা পঢ়িম, মই 4টা পঢ়িম, 4টা ধৰ্ম ক'ম, হ'ল। তেনেকৈ ক্ষাৰৰ ৰাসায়নিক ধৰ্ম লেখ বুলি যেতিয়া প্ৰশ্ন আহিব, তাৰো আমি ধৰ্ম বুলি কওঁতে 3টা লিখিম। 3টা ধৰ্ম আছে। গতিকে একদম মন দি শুনা। এচিডৰ ৰাসায়নিক ধৰ্ম, তাৰমানে প্ৰথম আমি এচিডৰ কেইটাই পঢ়োঁ। এচিডৰ ৰাসায়নিক ধৰ্ম কি? ৰাসায়নিক ধৰ্ম 1 নম্বৰটো হৈছে কি, এচিডে যেতিয়া ধাতুৰ লগত বিক্ৰিয়া কৰে, এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে ধাতৱ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। মানে যি এচিডেই নহওক, মই এই ধৰণে লিখোঁচোন প্ৰথম। এচিডে যদি ধাতু এটাৰ লগত বিক্ৰিয়া কৰে, তেতিয়া সি কি উৎপন্ন কৰিব, ধাতৱ লৱণ মানে লৱণ, আৰু কি উৎপন্ন কৰে, হাইড্ৰজেন গেছ উৎপন্ন কৰে, হ'ল। একদম চিধা চিধি প্ৰথম মনত ৰাখি লওঁ আমি। 2 নম্বৰ কথাটো হ'ল কি, এচিডে যদি মানে কোনো ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে, এচিড যদি কোনো ধাতৱ অক্সাইড, ধাতুৰ অক্সাইড, তাৰমানে ধাতৱ অক্সাইডৰ লগত যদি বিক্ৰিয়া কৰে, অক্সাইডৰ লগত যদি বিক্ৰিয়া কৰে, তেতিয়া কি উৎপন্ন কৰে, লৱণ আৰু পানী উৎপন্ন কৰে, লৱণ আৰু পানী উৎপন্ন কৰে, হ'ল। 3 নম্বৰ ধৰ্মটো হৈছে কি, এচিডে যদি কোনো ধাতৱ কাৰ্বনেট বা বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে, ধাতুৰ কাৰ্বনেট, তাৰমানে মই দেখুৱাম এইবোৰ, ধাতৱ কাৰ্বনেট
বা যদি বাইকাৰ্বনেট সেইটো ধাতৱ বাইকাৰ্বনেটৰ লগত উৎপন্ন কৰে কাৰ্বনেটৰ লগত যদি উৎপন্ন কৰে বিক্ৰিয়া কৰে তেতিয়া সি কি উৎপন্ন কৰে লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ 4 নম্বৰ ধৰ্মটো হৈছে কি যদি এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে মানে এলকালিৰ লগত দেই তীব্ৰ ক্ষাৰৰ লগত তাৰমানে ক্ষাৰকৰ লগত যদি বিক্ৰিয়া কৰে ক্ষাৰক এইটো ক্ষাৰক লিখিছোঁ মই ক্ষাৰ নাই লিখা ক্ষাৰকৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন কৰে ই লৱণ আৰু পানী উৎপন্ন কৰে লৱণ আৰু কি উৎপন্ন কৰে পানী উৎপন্ন কৰে এয়া হৈছে এচিডৰ ধৰ্ম যি ল'ৰা ছোৱালীয়ে একো নোৱাৰোঁ কিন্তু এইবিলাকত উদাহৰণ এটা দি লিখিব লাগিব যি নোৱাৰে একেবাৰে আৰু অকল মানে এইখিনিয়ে বোলে নোৱাৰোঁ আৰু মই এইবোৰ সমীকৰণ লিখিব নোৱাৰোঁ সেই ল'ৰা ছোৱালীখিনি আৰু উপায় নাই এনেকুৱাকৈ লিখি থৈ আহিলে 4ৰ ভিতৰত অন্ততঃ 2 এটা পাব এৰি থৈ গুচি যাতে নাহা মানে একদম এইটো হ'ল সাধাৰণ কথাটো আৰু এইখিনি মুখস্থ হৈ থাকিব লাগে মানে গল্পৰ নিচিনা মুখস্থ কৰি দিলোঁ সাধুৰ নিচিনাকৈ আমি মুখস্থ কৰি থৈ দিলোঁ তাত আমি উদাহৰণৰ কথাটো নাই আহা আৰু কি ক'লোঁ এচিডে ধাতুৰ লগত যদি বিক্ৰিয়া কৰে ধাতু মানে ছডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন এইবোৰ ধাতু সেই ধাতুৰ যিকোনো ধাতুৰ লগত যদি বিক্ৰিয়া কৰে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব ইয়াত হাইড্ৰজেন গেছ উৎপন্ন হ'ব মানে এইটো বিক্ৰিয়াত যদি এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে ধাতৱ অক্সাইড মানে কেলছিয়াম অক্সাইড মেগনেছিয়াম অক্সাইড আমি যে সেই মেগনেছিয়ামৰ ফিটা দহন কৰিছিলোঁ ফাৰ্ষ্ট চেপ্টাৰটো সেয়া মেগনেছিয়াম অক্সাইড সেয়া ধাতৱ অক্সাইড তাৰমানে কেলছিয়াম অক্সাইড যিটো চূণ আমাৰ পুৰা চূণ আমি পঢ়িছিলোঁ কেলছিয়াম অক্সাইড সেয়া হৈছে কি ধাতৱ অক্সাইড তেনেকুৱা ধাতৱ অক্সাইডৰ লগত যদি এটা এচিডে বিক্ৰিয়া কৰে সালফিউৰিক এচিড হওক হাইড্ৰক্লৰিক এচিড হওক সিহঁতে যদি বিক্ৰিয়া কৰে তেতিয়া লৱণ আৰু পানী উৎপন্ন কৰে তাৰমানে হ'ল তাৰপিছত এচিডে যদি ধাতৱ কাৰ্বনেট মানে সেই কেলছিয়াম কাৰ্বনেট পাইছিলোঁ যে আমি মাৰ্বলৰ সংকেত কেলছিয়াম কাৰ্বনেট সেয়া হ'ল ধাতৱ কাৰ্বনেট তেনেকৈ মেগনেছিয়াম কাৰ্বনেট হ'ব পাৰে যিকোনো কাৰ্বনেট হ'ব পাৰে বা বাইকাৰ্বনেট মানে কেলছিয়াম কাৰ্বনেট হ'লে CO3 আমি 9ত পঢ়িছিলোঁ কেলছিয়াম কাৰ্বনেট CaCO3 এইটো আছিলে এয়া কেলছিয়াম কাৰ্বনেট হ'ল কেলছিয়ামৰো যোজ্যতা 2 কাৰ্বনেটৰো আমাৰ যোজ্যতা 2 আছিলে কিন্তু 9ত আমি পঢ়িছিলোঁ এয়া কাৰ্বনেট CO3 মূলক পাইছিলোঁ তাত কি আছিলে এনেকুৱা দুডাল আছিলে আৰু লগত কি আছিলে HCO3 তেতিয়া এডাল আঁচ আছিলে এটা মাইনাছ মানে ইয়াৰ যোজ্যতা 1 গতিকে কেলছিয়াম বাইকাৰ্বনেট লিখিলে তাৰমানে CaHCO3 ইয়াত 2 আহিব কাৰণ এই বাইকাৰ্বনেটৰ যোজ্যতা কিমান 1 ইয়াত আহিছে কাৰ্বনেটৰ যোজ্যতা 2 কি কেলছিয়ামৰ যোজ্যতা 2 ইয়াত কেলছিয়ামৰ যোজ্যতা 2 ইয়াতো কাৰ্বনেটৰ যোজ্যতা 2 হোৱাৰ কাৰণে একো বহা নাই সেইবোৰ পঢ়াইছিলোঁ আকৌ ফাৰ্ষ্ট চেপ্টাৰটোত গতিকে এয়া কেলছিয়াম কাৰ্বনেট আৰু এয়া কেলছিয়াম বাইকাৰ্বনেট এচিডে যিটো যৌগৰ লগতে বিক্ৰিয়া নকৰক এনেকুৱা কাৰ্বনেট বাইকাৰ্বনেট থকা যি যৌগই হওক কেলছিয়াম নহ'বও পাৰে সি দেই গতিকে সি যি ধাতৱ যি কাৰ্বনেটেই নহওক তাৰমানে এই ধাতুটো যিয়েই নহওক তাৰমানে এনেকুৱা কাৰ্বনেট বাইকাৰ্বনেট যৌগৰ লগত যদি এচিডে বিক্ৰিয়া কৰে তেতিয়া লৱণ পানী আৰু কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে সেই লৱণ বুলি যে মই লিখি আছোঁ লৱণটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব এই যৌগটো কেনেকুৱা হ'ব ধাতৱ অক্সাইডটো কেলছিয়াম অক্সাইড যদি হয় বেলেগ হ'ব মেগনেছিয়াম অক্সাইড হ'লে বেলেগ হ'ব এই লৱণটো বেলেগ হ'ব তাৰমানে সেইকাৰণে মই এইটো লৱণ লিখি আছোঁ তাৰপাছত 4 নম্বৰত কি ক'লে এচিডে ক্ষাৰকৰ লগত এচিড মানে এচিড ক্ষাৰক মানে সেই ছডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড এমনিয়াম হাইড্ৰক্সাইড এইকেইটা হ'ল ক্ষাৰক মই কৈছোঁ নহয় তীব্ৰ ক্ষাৰ যে সিহঁতৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়াহ'লে লৱণ আৰু পানী উৎপন্ন কৰে হ'ল এইকেইটা হ'ল এচিডৰ ৰাসায়নিক ধৰ্ম মই বাৰে কৈছোঁ যি যেতিয়া উদাহৰণৰ সৈতে নোৱাৰিব সি এনেই লিখি থৈ আহিলে হ'ল আৰু এনেকৈ লিখি থৈ আহিলেও কিবা এটা নম্বৰ পাব তাৰমানে বাক্য এনেকৈ মই লিখাৰ নিচিনা লিখি বাক্যটো লিখিবা খালি এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে আকৌ এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে এইটোৰ পৰা মুখস্থ কৰি থ'লে এইটোৰ পৰা লিখি থাকিব পাৰি তাৰমানে এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে বুলি কৈ এইটো বাক্য এনেকৈ মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখিব লাগে আকৌ কি লিখিব লাগে এচিডে ধাতৱ কাৰ্বনেট বা ধাতৱ বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে
বুলি কয় এনেকৈ যেনেকৈ যোগ চিন দিয়াটো তলত অৰ্থাৎ বুলি কয় এইটো লিখিব লাগে আকৌ এইটোত কি লিখিব লাগে এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে বা এচিডে এলকালিৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে অৰ্থাৎ এচিড প্লাছ ক্ষাৰক ইজুকেল লৱণ আৰু পানী এনেকৈ লিখি থৈ আহিলে হৈ যাব একো নোৱাৰাকেইটাই কিন্তু ভাল ল'ৰা ছোৱালীকেইটাই এনেকৈ অকল লিখি থৈ আহিলে নহ'ব এয়া প্ৰথমতে মই এইটো আউটলাইন মাৰিছোঁ এইকেইটা অকণমান মন দি এতিয়া চাব লাগিব হ'ল এতিয়া অকণ মন দি চাব লাগিব মন দি চাবলৈ যাওঁতে এয়াটোতো ক'লোৱে এইখিনিতে এয়া এচিডৰ ধৰ্ম ক'লোঁ ন একেবাৰে ক্ষাৰৰ ধৰ্মকেইটাও আউটলাইন মাৰিয়ে লওঁ তেতিয়াহ'লে এইবাৰ মই কি পঢ়িম ক্ষাৰৰ ৰাসায়নিক ধৰ্ম ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম ক্ষাৰৰ ৰাসায়নিক ধৰ্ম হ'ল এয়া পঢ়িম এতিয়া ইয়াত প্ৰথমটো হৈছে কি যেনেকৈ এচিড প্লাছ ধাতু লিখিছিলোঁ ইয়াত তেতিয়াহ'লে কি লিখিম ক্ষাৰক প্লাছ তাৰমানে ধাতু কিন্তু ক্ষাৰক প্লাছ ধাতু কওঁতে সকলোবোৰ ধাতু নহ'ব তাৰমানে সকলোবোৰ ধাতু নহ'ব তাৰমানে কিছুমান ধাতুৱেহে তাৰমানে কি কৰিব ক্ষাৰক প্লাছ তাৰমানে কিছুমান ধাতু ক্ষাৰক প্লাছ কিছুমান ধাতু অকল ধাতু নাই লিখা মানে এতিয়া মই তোমাক লিখিব সুবিধাৰ কাৰণে কৈ দিছোঁ কিছুমান ধাতুৰ লগত বিক্ৰিয়া কৰিলে সি কি উৎপন্ন কৰিব লৱণ আৰু একেই হাইড্ৰজেন গেছ উৎপন্ন কৰিব এইটোৰ নিচিনা একে চোৱা খালি ইয়াত ধাতুৰ ঠাইত কিছুমান ধাতু কৰিছোঁ মই চব ধাতুৰ লগত বিক্ৰিয়া নকৰে তাৰমানে 2 নম্বৰ ধৰ্মটো হৈছে কি ক্ষাৰকৰ ৰাসায়নিক ধৰ্মত ইয়াত যেনেকৈ এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিছিলে ইয়াত কি হ'ব ক্ষাৰক প্লাছ ক্ষাৰকে কি কৰিব অধাতৱ অক্সাইডৰ অধাতুৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰিব ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিব অধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰিব একে লৱণ আৰু পানী লৱণ প্লাছ পানী উৎপন্ন কৰিব হ'ল একেবাৰে সহজ তাৰমানে 3 নম্বৰ ধৰ্ম কি বুলি ক'লোঁ ক্ষাৰক প্লাছ এয়া এচিডে ক্ষাৰকৰ লগত যে বিক্ৰিয়া কৰিছিলে এইবাৰ ক্ষাৰকে এচিডৰ লগত তাৰমানে কথাটো একেটাই কথা ই কি উৎপন্ন কৰিব লৱণ আৰু পানী উৎপন্ন কৰিব গতিকে এয়া হ'ল ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম ক্ষাৰকৰ ৰাসায়নিক ধৰ্মত কি ক'লোঁ যে ক্ষাৰকে কিছুমান ধাতুৰ লগত বিক্ৰিয়া কৰিব কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব সকলোবোৰ ধাতুৰ লগত ক্ষাৰকে বিক্ৰিয়া নকৰে ক্ষাৰকে অধাতৱ অক্সাইড আছে এনেকৈ লিখি থৈ মই লিখাৰ নিচিনা লিখি থৈ আহিলে হ'ল অৰ্থাৎ বুলি কয় 2 নম্বৰটো হ'ল কি ক্ষাৰকে অধাতৱ অক্সাইডৰ লগতহে বিক্ৰিয়া কৰিব ধাতৱ অক্সাইডৰ লগত সি বিক্ৰিয়া নকৰে ক্ষাৰকে অধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে হ'ল তাৰ পাছতে আহিলে ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন এইটো তাৰমানে এইটোকে খালি এবাৰ মই উভতাকৈ গাইছোঁ এচিডে ক্ষাৰকৰ লগত এচিডৰ ধৰ্মৰ কাৰণে এচিডটো আগত লিখিছিলোঁ ক্ষাৰকৰ ধৰ্মৰ কাৰণে এবাৰ ক্ষাৰকটো মই আগত লিখিছোঁ কথা হ'ল এইটোৱে তাৰমানে এই বিক্ৰিয়াটোক এচিড আৰু ক্ষাৰকৰ মাজৰ এই বিক্ৰিয়াটোক কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় এই পাৰ্টিকুলাৰ এই বিক্ৰিয়াটো বা এই বিক্ৰিয়াটো এই 4 নম্বৰটো বা 3 নম্বৰটো যিটো একেটাই তাৰমানে দুইটা এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে ইটোৱে সিটোৰ গুণধৰ্মক কি কৰে প্ৰশমিত কৰে আৰু এই যিহেতুকে সিহঁতি ইটোৱে সিটোক গুণধৰ্ম প্ৰশমিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেই বিক্ৰিয়াটোক কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বা নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় নিউট্ৰেলাইজ কৰি দিয়ে এইটো গতিকে এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াক কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় সেয়া প্ৰশমন বিক্ৰিয়া বা নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয় গতিকে এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াত কি হয় এচিডে ক্ষাৰকৰ গুণধৰ্ম প্ৰশমিত কৰে ক্ষাৰকে এচিডৰ গুণধৰ্ম কৰে অৰ্থাৎ ইটোৱে সিটো পৰস্পৰৰ গুণধৰ্মক কি কৰে নিউট্ৰেলাইজ কৰে প্ৰশমিত কৰে কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই বিক্ৰিয়াক কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় বুলি কৈ প্ৰশমন বিক্ৰিয়া কাক বোলে বুলি একদম আহি থকা এটা প্ৰশ্ন এইখিনিতে একদম প্ৰশমন বিক্ৰিয়া কাক বোলে বুলি এটা আহি থকা প্ৰশ্ন প্ৰশমন বিক্ৰিয়া কাক বোলে লিখি এটা উদাহৰণ লিখিব লাগিব তেতিয়াহে সম্পূৰ্ণ নম্বৰ কিন্তু কেমেষ্ট্ৰিত উদাহৰণ নোহোৱাকৈ
ৰাসায়নিক বিক্ৰিয়া নোহোৱাকৈ ৰাসায়নিক যৌগ নেদেখুৱাকৈ উত্তৰ লিখিলে লাভ নহ'ব গতিকে প্ৰশমন বিক্ৰিয়া কাক বোলে ক'লোঁ উদাহৰণ এতিয়া আমি চাম কি আছে উদাহৰণ এতিয়া আমি চাম কাৰণ এইটো আৰু এইটো দুইটাতে একেটাই হ'ব আৰু একেধৰণৰ হ'ব তাৰমানে গতিকে এতিয়া আমি এটাকে এইখিনি মই কি ক'লোঁ যিখিনি ল'ৰা ছোৱালী আৰু ৰাসায়নিক বিক্ৰিয়া লিখিব নোৱাৰোঁ মই নিলিখোঁ মোৰ নহ'ব ইমানখিনিলৈকে তেনেকুৱা বুলি যদি ভাবিছোঁ তেতিয়াহ'লে এই ধৰণে ৰাসায়নিক ধৰ্ম লিখি থৈ আহিলে আৰু 3 থাকিলে 2 4 থাকিলে 2 3 থাকিলে 1.5 1.5 পাম মানে তেনেকুৱা হ'ব আধা নম্বৰ দিব আৰু যদি পুৰাকৈ নম্বৰ লাগে ভাল ৰিজাল্ট লাগে তেতিয়াহ'লেতো এটাকে ভালকৈ লিখি উদাহৰণ দিব লাগিব আৰু কেতিয়াবা ইয়াৰ পৰা এটা পকাই দি দিব ইয়াত যদি এইটোৰ লগত এইটো বিক্ৰিয়া হ'লে অমুক উৎপন্ন কৰে তেতিয়াহ'লে ইয়াৰ বিক্ৰিয়ক কেইটা কি হ'ব পাৰে বুলি আহিব মানে বিক্ৰিয়াজাত কেইটা দি দিব লৱণটো দি দিব পানী দি দিব তেতিয়া আমাৰ বিক্ৰিয়াজাত কি বুলি আহিব প্ৰশ্ন এটা আছে এই কিতাপত তেনেকুৱা গতিকে সেইবোৰ অকণ ভালকৈ জানিব লাগিব এতিয়া মই এটাকে কৈ গৈছোঁ চোৱা এইখিনি মই মোহাৰিছোঁ তেতিয়াহ'লে প্ৰথমটো কি দিলে এটাকে চাই যাওঁ প্ৰথমটো এচিডে ধাতুৰ লগত বিক্ৰিয়া এইখিনিকে মোহাৰোচোন দেই প্ৰথমতে এইকেইটা আকৌ পিছত লাগিলে লিখিম এইটোও মোহাৰি লওঁ এই প্ৰশমন বিক্ৰিয়াও আমি পঢ়িম বেলেগকৈ গতিকে এচিডে ধাতুৰ লগত বিক্ৰিয়া বুলি কওঁতে তোমাৰ কিতাপত এইখিনিতে দেখুৱাইছে এয়া পেজ নাম্বাৰ 19 তাৰমানে এয়া এইটো তাৰমানে এচিডে ধাতুৰ লগত বিক্ৰিয়া এই কাৰ্যকলাপটোত কি দিছে যেখিনি কাৰ্যক্ষম যে চিত্ৰত দেখুৱাই দিয়া সঁজুলিটো পাতি লোৱা এটা পৰীক্ষাগাৰত 5 ml মান লঘু ছালফিউৰিক এচিড লোৱা লঘু কি ল'বলৈ ক'লে HCl ল'লোঁ মই প্লাছ তাৰমানে তাত কি কৰিলে লঘু ছালফিউৰিক তাত কেইটামান জিংকৰ টুকুৰা জিংক দি দিবলৈ ক'লে হ'লনে জিংকৰ টুকুৰা যোগ কৰা জিংকৰ টুকুৰাবোৰৰ পৃষ্ঠত কি দেখা পাব উদ্ভৱ হোৱা গেছক চাবোন পানীৰ মাজেৰে পাৰ হ'বলৈ দিয়া চাবোন পানীত কিয় বুদবুদৰ সৃষ্টি হ'ল কাৰণ হাইড্ৰজেন গেছ উৎপন্ন হ'ব হাইড্ৰজেন গেছ হৈছে এটা পাতল গেছ গতিকে সেই পানীৰ ওপৰলৈ উৰি আহিব মানে ওপৰলৈ উঠি যাব গতিকে পানীখিনিত বুদবুদৰ সৃষ্টি হ'ব এডাল জ্বলি থকা মম গেছ ভৰ্তি বুদবুদ এটাৰ ওচৰত ধৰা কি দেখা পাম আৰু একদম ফট 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 শব্দ কৰি কি হ'ব হাইড্ৰজেন গেছখিনি জ্বলিবলৈ আৰম্ভ কাৰণ হাইড্ৰজেন হৈছে এবিধ দাহ্য গেছ গতিকে এচিডে ধাতুৰ লগত যেতিয়া বিক্ৰিয়া কৰে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে প্ৰমাণ কেনেকৈ কৰিম যে হাইড্ৰজেন গেছ উৎপন্ন হৈছে বুলি কাৰণ এই গেছ উৎপন্ন হোৱা গেছখিনিত যদি এডাল জুইচলা কাঠিত ধৰা হয় তেতিয়া কি হ'ব গেছখিনি ফুটি ফুটি জ্বলিবলৈ আৰম্ভ কৰিব কাৰণ হাইড্ৰজেন হৈছে এবিধ দাহ্য গেছ সি নিজে জ্বলি যায় গতিকে এডাল জ্বলি থকা মম গেছ ভৰ্তি বুদবুদৰ ওচৰতে কি দেখা পাবা ক'লোঁ এই মুহূৰ্তত হাইড্ৰক্লৰিক এচিড নাইট্ৰিক এচিড আৰু এইটো ইথানয়িক এচিড দৰে কেইটামান এচিড লৈও এইকেইটাটো জৈৱ এচিড তাৰমানে এইটো জৈৱ এচিড আমি পঢ়িম পিছত তেনেকুৱা কেইটামান এচিড লৈ একেধৰণৰ কাৰ্য কৰা সকলো ক্ষেত্ৰতে একে হোৱা দেখিবানে বেলেগ দেখিবা সকলো ক্ষেত্ৰতে একে হোৱাই দেখিম কিন্তু এই যেতিয়া আমি জৈৱ এচিড ল'ম তেতিয়া সেই উৎপন্ন হোৱা হাইড্ৰজেনৰ পৰিমাণ কম হ'ব তাৰমানে কথাটো হ'ল সেইটো দেই গতিকে কাৰণ সেইটো তাৰমানে তোমাক কিহৰ কাৰণে দিছে তীব্ৰ এচিড আৰু মৃদু এচিডটো বুজাবলৈ দিছে শব্দবোৰ নক'লে যিহেতুকে এই দুটা হাইড্ৰক্লৰিক এচিড নাইট্ৰিক এচিডৰ ক্ষেত্ৰত এইটো বুৰবৰণিটো যথেষ্ট বেছি হ'ব কাৰণ সি হ'ল তীব্ৰ এচিড কিন্তু মিথানয়িক এচিড ইথানয়িক এচিড প্ৰপানয়িক এচিড চাইট্ৰিক এচিড এইবিলাক হৈছে কি জৈৱ এচিড ইহঁতি হ'ল মৃদু এচিড উইক এচিড যাৰ বাবে কি হ'ব উৎপন্ন হোৱা হাইড্ৰজেনৰ পৰিমাণ কি হ'ব কম হ'ব কমকৈ সি আয়নিত হ'ব তাৰমানে তাৰপাছত গতিকে এইটো হ'ল ইয়াত দিছে মন কৰা যে ওপৰৰ বিক্ৰিয়াবোৰ ধাতুৱে এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিছে ইয়াকে হাইড্ৰজেন গেছ হিচাপে দেখাইছে এচিডৰ অৱশিষ্ট অংশৰে সৈতে ধাতুটো লগ হৈ এটা যৌগ গঠন কৰে ইয়াকে লৱণ বুলি কোৱা হয় গতিকে ইয়াত কি উৎপন্ন হ'ল লৱণ আৰু এনেকৈ নিলিখোঁ আৰু মই যেনেকৈ ক'লোঁ এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় উদাহৰণস্বৰূপে এনেকৈ লিখিম তাৰমানে এনেকৈ এচিড প্লাছ ধাতু এইটো এনেকৈ লিখাৰ কথা নাহে আকৌ দেই উদাহৰণ হিচাপে কি হ'ল যে হাইড্ৰক্লৰিক এচিডে যদি জিংকৰ লগত বিক্ৰিয়া কৰে লঘু হাইড্ৰক্লৰিক এচিডে যদি জিংকৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হ'ব লৱণ উৎপন্ন হ'ব কি লৱণ উৎপন্ন হ'ব এতিয়া জানিব লাগিব জিংক ক্লৰাইড উৎপন্ন হ'ব মই ইয়াত বেঞ্চ সলাই বহিব মানে ইয়াত দুটা আছে এইখন বেঞ্চত দুটা আছে হাইড্ৰজেন আছে
আৰু ক্লৰিন আছে ইয়াত অকল এটা আছে ইয়াৰ মন গ'ল ক'লে কাৰ লগত বহিবলৈ মন গ'ল ক্লৰিনৰ লগত বহিবলৈ মন গ'ল গতিকে ই কি উৎপন্ন কৰিব জিংক ক্লৰাইড লৱণ উৎপন্ন কৰিব আৰু এই হাইড্ৰজেন উৎপন্ন কৰি দিব বুজি পাইছা নিশ্চয় গতিকে এইটো তোমাৰ কিতাপত থকা এটা উদাহৰণ যদি এইটো সালফ্ৰিক এচিড হয় এইটো কি হ'ব H2SO4 সালফ্ৰিক এচিড ল'লোঁ যেনিবা সালফ্ৰিক এচিডে যেনিবা জিংকৰ লগত বিক্ৰিয়া কৰিলে সি কি উৎপন্ন কৰিব ইয়াত হাইড্ৰজেন আছে আৰু ইয়াত কি আছে সালফেট আছে জিংকে সালফেটৰ লগত বহিব জিংক সালফেট জিংকৰো যেহেতুকে যোজ্যতা 2 সালফেটৰো 2 একো নাই লিখা আৰু লগত হাইড্ৰজেন গেছ বুজি পাইছা চাগে তাৰ পাছত ইয়াত আহিলে যেনিবা এইটো নাইট্ৰিক এচিড HNO3 প্লাছ জিংক যেনিবা তেতিয়া কি হ'ব জিংকে নাইট্ৰেটৰ লগত বহিব জিংক নাইট্ৰেট হ'ল জিংক নাইট্ৰেট কওঁতে এই ধৰণৰ এটা মানে নাইট্ৰেটৰ ভেলেন্সি 1 হাইড্ৰজেনৰো 1 কিন্তু ইয়াত জিংকৰ আকৌ যোজ্যতা 2 নহয় গতিকে জিংক নাইট্ৰেট এয়া হ'ল হাইড্ৰজেন গেছ বুজি পাইছা বুলি ভাবিছোঁ মই বুজি পাইছা নিশ্চয় হ'ল ইয়াত হাইড্ৰজেনৰ জিংকৰ যোজ্যতা 2 ক্লৰিনৰ যোজ্যতা 1 গতিকে এয়া জিংক ক্লৰাইড এয়া জিংক সালফেট দুইটাৰে যোজ্যতা 2 বুজি পাইছে এইবোৰখিনি মই আগতে কেনেকৈ লিখিব লাগে পঢ়াই মেলি আহিছিলোঁ আকৌ 9তো পঢ়িছা 10ৰ মই ফাৰ্ষ্ট চেপ্টাৰটো পঢ়াওঁতে অলপ দেখুৱাই দিছোঁ অলপ নহয় ভালকৈ দেখুৱাই দিছোঁ গতিকে যি এনেকুৱা যৌগবোৰ লিখিব নাজানে আকৌ সেই আগৰ ভিডিঅ'কেইটা অকণমান চাই ল'বা তেতিয়া আকৌ ক্লিয়াৰ হ'ব হ'ল গতিকে ফাৰ্ষ্ট ধৰ্মটো লিখোঁতে কি বুলি লিখিলোঁ এচিডৰ ৰাসায়নিক ধৰ্ম পৰীক্ষাত আহিছে যাক আমাক ভাল ৰিজাল্ট লাগে গতিকে সিহঁতে আমি কেনেকৈ লিখিম যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে লৱণ ধাতৱ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে উদাহৰণস্বৰূপে হাইড্ৰক্লৰিক এচিডে যদি জিংকৰ লগত বিক্ৰিয়া কৰে তেতিয়া জিংক ক্লৰাইড লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে বুলি কৈ এই বিক্ৰিয়াটো এই ধৰণে মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখিব লাগিব আৰু তাক বেলেঞ্চ কৰিব লাগিব এতিয়া এই বিক্ৰিয়াবোৰ মই লিখিলোঁহে ই সমতুল হৈ আছে নাই মই চোৱা নাই কিন্তু ইয়াত ক্লৰিন এটা আছে ইয়াত কিন্তু দুটা আছে চোৱা আকৌ গতিকে এই দুইটো আহি ইয়াত বহি যাব তেতিয়াহে ই বেলেঞ্চ হ'ল জিংক এটা আছে হাইড্ৰজেন তেতিয়া ইয়াত এটা আছে ইয়াত দুটা হৈ আছিলে এই দুইটো দি দিয়াৰ লগে লগে এতিয়া কি হ'ল হাইড্ৰজেন দুটা হ'ল গতিকে সমতুল হ'ব লাগিব আকৌ বিক্ৰিয়াটো লিখোঁতে এনেই লিখি থৈ আহিলেও নহ'ব কিন্তু হ'ল গতিকে এই 1 নম্বৰ ধৰ্মটো মোৰ বুজাই হৈ গ'ল বুজি পাইছা বুলি ধৰিছোঁ মই হ'বনে তাৰ পাছত এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে এবাৰ কি লিখিম 2 নম্বৰ ধৰ্মটোৰ কাৰণে এচিডে ধাতৱ অক্সাইডৰ লগত যেতিয়া বিক্ৰিয়া কৰিব তাৰমানে কি হ'ল এচিডটো যেনিবা হাইড্ৰক্লৰিক এচিডেই ল'লোঁ ধাতৱ অক্সাইড বুলি কওঁ মানে তোমাৰ কিতাপত এইটো ক'ত আছে এইফালে ক'ত এয়া পেজ নাম্বাৰ 21ত মই খেলি মেলিকৈ লিখা আছে দেই মোৰ কিতাপখনৰ মতে নাই যোৱা যে এচিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া আৰু তোমালোকৰ কিতাপত এচিড আৰু খাৰ দুইখিনি একেলগে জপতিয়াই লিখি থৈছে মই বুজাওঁতে বেলেগ বেলেগ কৰি দিছোঁ চাই ল'বা অকণমান ইয়াতে খাৰ তাৰমানে এতিয়া মই যিটো ধৰ্ম পঢ়িলোঁ তাৰ তলতে খাৰৰ ধৰ্মটো দি থৈছে খাৰকে কি ক'লোঁ কিছুমান ধাতুৰ লগত বিক্ৰিয়া কৰে গতিকে এইখিনিতে পঢ়াইছিলোঁ যে সেইটো দিছে তাৰমানে পৰীক্ষাটো কিছুমান ধাতু ছডিয়াম হাইড্ৰক্সাইড প্লাছ জিংক দিছে দেখিছানে ছডিয়াম জিংকেট উৎপন্ন কৰিছে বাৰু সেইটো মই পিছলৈ আহিম প্ৰথমতে এচিডৰ কিটাকে শেষ কৰি লওঁচোন গতিকে ইয়াত কি দিছে এবাৰ এচিডে ধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব উৎপন্ন হ'ব লৱণ আৰু পানী উৎপন্ন হ'ব এনেকৈ লিখি ল'ম এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে যেতিয়া ইয়াত তোমাক কি দিছে এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা আৰু বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰা গতিকে হাইড্ৰক্লৰিক এচিডৰ লগত লঘু হাইড্ৰক্লৰিক এচিড আৰু কি ল'বলৈ কৈছে কপাৰ অক্সাইড ল'বলৈ কৈছে তেতিয়া কি উৎপন্ন হ'ব লৱণ আৰু পানী এতিয়া লৱণ কি উৎপন্ন হ'ব ইয়াত লৱণটো কেনেকুৱা হ'ব ইয়াতো দুটা বহি আছে ইয়াত কপাৰ আছে ইয়াত অক্সিজেন আছে ইয়াত কি কোন আছে হাইড্ৰজেন আছে ইয়াত ক্লৰিন আছে লৱণটো কি হ'ব ই কপাৰ ক্লৰাইড উৎপন্ন কৰিব আৰু কি উৎপন্ন বুলি ক'লে পানী উৎপন্ন কৰিব তাৰপাছত বিক্ৰিয়াটো সমতুল কৰিব লাগিব এয়া হ'ল মই 2 নম্বৰ ধৰ্মটো ক'লোঁ তোমাৰ কিতাপত যিটো দিছে সেইটোৰে মই দেখুৱাইছোঁ এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰা দ্ৰৱৰ ৰংটো মন কৰা কপাৰ অক্সাইডৰ কি ঘটিছে একদম আহি থকা এটা বেলেগ এটা প্ৰশ্ন আগতে এইখিনিতে এইটো
সমতুল ৰাসায়নিক বিক্ৰিয়া লিখিবলৈও দিব পাৰে, এইখিনিত এটা বেলেগ প্ৰশ্নও হ'ব পাৰে। তাৰমানে মই ৰাসায়নিক ধৰ্মৰ লগততো ক'লোৱে, আকৌ লগতো বেলেগকৈ কৈছোঁ যে তোমালোকে দেখা পাবা যে দ্ৰৱটোৰ বৰণ নীলা সেউজীয়া হৈ পৰিছে, নীলা সেউজীয়া হৈ পৰিব সেই দ্ৰৱটো। যেতিয়া কপাৰ অক্সাইডত মই কপাৰ হাইড্ৰক্লৰিক এচিড দি দিম, ই কপাৰ ক্লৰাইড উৎপন্ন হ'ব, যাৰ বাবে সি কি হ'ব, নীলা সেউজীয়া হৈ পৰিব দ্ৰৱটোৰ বৰণ। যে দ্ৰৱীভূত নীলা সেউজীয়া ৰং বিক্ৰিয়াত কপাৰ ক্লৰাইড গঠন হোৱাৰ বাবে হৈছে। এই ধাতৱ অক্সাইড, গতিকে এটা ধাতৱ অক্সাইড আৰু এটা এচিডৰ মাজত ঘটা এটা বিক্ৰিয়া সাধাৰণভাৱে এনেদৰে লিখিব পাৰি। গতিকে এইখিনিতে এখন মই পঢ়ি দিলোঁ, কাৰণ সেইখিনিতে এটা প্ৰশ্ন, সেইকাৰণে পঢ়িলোঁ। কিন্তু এতিয়া মোৰ প্ৰশ্নটোলৈ আহিছোঁ, এচিডৰ ৰাসায়নিক ধৰ্ম। 2 নম্বৰ ধৰ্ম কেনেকৈ লিখিলোঁ? এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে। উদাহৰণস্বৰূপে কপাৰ অক্সাইডৰ লগত যদি লঘু হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰে, তেতিয়া কি হয়, দ্ৰৱটো নীলা সেউজীয়া বৰ্ণৰ হৈ পৰে, কাৰণ ইয়াত কি উৎপন্ন কৰে, কপাৰ ক্লৰাইড লৱণ আৰু পানী উৎপন্ন কৰে বুলি কয়। এই 2 নম্বৰ ধৰ্ম শেষ হ'ল মোৰ লিখা। এইবাৰ আহিলোঁ 3 নম্বৰ ধৰ্ম ব্যাখ্যালৈ। তেনেকৈ এইটো যদি কপাৰ অক্সাইড নহয়, যদি মেগনেছিয়াম অক্সাইড কি হ'ব? যদি মই কথাটো কৈছোঁ HCl যেনিবা, এইটো মেগনেছিয়াম অক্সাইড যেনিবা, তোমাক যেনিবা বেলেগকৈ দিলে, এইটোত কি হ'ব? এইটো কি হ'ব? মেগনেছিয়ামে ক্লৰিনৰ লগত বহিব, মেগনেছিয়াম ক্লৰাইড প্লাছ ৱাটাৰ। তাৰমানে এইবোৰ বেলেঞ্চ কৰিব লাগিব দেই। মই এতিয়া বেলেঞ্চ কৰা নাই, আকৌ বেলেঞ্চ হৈ থকা নাই, আকৌ ইয়াত হাইড্ৰজেন এটা আছে, ইয়াত 2টা আছে, কিন্তু এইবোৰ বেলেঞ্চ কৰিবা। তেনেকৈ এইটো যদি ছালফিউৰিক এচিড হয়, বা এই কপাৰ অক্সাইডৰ লগত যদি ছালফিউৰিক এচিড দিয়া হয়, H2SO4 প্লাছ কপাৰ অক্সাইড যেনিবা, তেতিয়া কি হ'ব? এইটো কপাৰে ছালফেটৰ লগত বহিব আৰু হাইড্ৰজেনে অক্সিজেনৰ লগত। কপাৰ কি উৎপন্ন কৰিব তেতিয়া? কপাৰ ছালফেট প্লাছ ৱাটাৰ। বুজি পাইছা নিশ্চয়? মই বেঞ্চ সলাই বহাটো দেখুৱাইছিলোঁ তোমালোকক। তেনেকৈ ইয়াত তাৰমানে কপাৰে ছালফেটৰ লগত বহি দিলে, হাইড্ৰজেনে অক্সিজেনৰ লগত। তেনেকৈ মেগনেছিয়ামে ক্লৰিনৰ লগত বহিলে, হাইড্ৰজেনে অক্সিজেনৰ লগত বহিলে। একদম সহজ কথা এটা। কি লৱণ উৎপন্ন হ'বতো তাৰমানে জানিব লাগিব। হ'ল? তাৰপাছত এতিয়া 3 নম্বৰ ধৰ্মটোলৈ যাওঁচোন। 3 নম্বৰ ধৰ্মটো কি? যে কি ক'লে, এচিডে ধাতৱ কাৰ্বনেট বা বাইকাৰ্বনেটৰ লগত যদি বিক্ৰিয়া কৰে, তেতিয়া লৱণ, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। তোমাৰ কিতাপৰ কোনখিনিত আছে? এয়া পেজ নাম্বাৰ 20ত আছে। মই পঢ়াৰ লগত খেলি মেলি, মই কিতাপখনৰ লগত একে হৈ থকা নাই, তাৰমানে মোৰ খেলি মেলি হৈ আছে। ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে? কাৰ্যকলাপটো দিছে, কাৰ্যকলাপ পঢ়িবা। এইটো ছডিয়াম কাৰ্বনেট কি দিছে, যে এটা পৰীক্ষানল A আৰু B হিচাপে চিহ্নিত কৰা পৰীক্ষানল A 0.5 গ্ৰামমান ছডিয়াম কাৰ্বনেট বা বাইকাৰ্বনেট কৈছোঁ যে ছডিয়াম কাৰ্বনেট লৈছে, আৰু পৰীক্ষানল Bত 0.5 গ্ৰামমান ছডিয়াম হাইড্ৰজেন কাৰ্বনেট ল'বলৈ ক'লে। তাৰমানে ছডিয়াম কাৰ্বনেট আৰু এটাত কি ল'বলৈ ক'লে? ছডিয়াম বাইকাৰ্বনেট ল'বলৈ ক'লে। মই কাৰ্বনেট বাইকাৰ্বনেটে অকণমান যোজ্যতাবোৰ দেখুৱাইছিলোঁ আকৌ দেই। গতিকে ছডিয়াম কাৰ্বনেটৰ লগত এচিড, তাৰমানে এচিড প্লাছ ছডিয়াম কাৰ্বনেট, তাৰমানে গতিকে কি হ'ল বাইক কথাটো এবাৰ, যে 2টা পৰীক্ষা 2 ml মান লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰিব ক'লে, HCl যোগ কৰিবলৈ ক'লে, HCl যোগ কৰিবলৈ ক'লে। তেতিয়া কি হ'ব চাবলৈ কৈছে, কি হ'ব চাবলৈ কৈছে। কি হ'ব? লৱণ, পানী, কাৰ্বন ডাই অক্সাইড। গতিকে লৱণটো কি উৎপন্ন হ'ব তো পিছ কথাত লিখিম মই। ইয়াত কিন্তু পানী উৎপন্ন হ'ব আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। ইয়াতো পানী উৎপন্ন হ'ব, লগত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, ফিক্স। লৱণটো কি উৎপন্ন হ'ব? এতিয়া ইয়াত ছডিয়াম আছে, কাৰ্বনেট আছে, হাইড্ৰজেন আছে, ক্লৰিন আছে। বেঞ্চ সলাই বহি দিলে হ'ল। ছডিয়াম ক্লৰাইড লৱণ আৰু বাকীটো এইকেইটাৰ পৰা কাৰ্বনেট আৰু হাইড্ৰজেনৰ পৰা এইকেইটা বস্তু উৎপন্ন হৈ গ'ল, পানী আৰু কাৰ্বন ডাই অক্সাইড হ'ল। গতিকে এটা লৱণটোহে বাকী আছে। লৱণটো কি উৎপন্ন কৰিব? ছডিয়ামে ক্লৰিনৰ লগত বহি দিব, ছডিয়াম ক্লৰাইড লৱণ হ'ব। ইয়াতো তেতিয়াহ'লে কি হ'ব? ইয়াত এইখিনিৰ পৰা গৈ এইবোৰ কিবা কিবি পানী আৰু কাৰ্বন ডাই অক্সাইড হৈ গ'ল, থাকিলে এয়া ছডিয়ামে ক্লৰিনৰ লগত বহি দিব। ইয়াতো কি হ'ব? ছডিয়াম ক্লৰাইড। কিন্তু সমতুলটো 2টাত অকণমান বেলেগ হ'ব, কাৰণ ইয়াত বাইকাৰ্বনেট আছে, ইয়াত কাৰ্বনেট আছে। হ'ল? তেনেকৈ এইটো ছডিয়াম কাৰ্বনেট নহয় এইকেইটা। যদি এইটো মেগনেছিয়াম কাৰ্বনেট হয়, মেগনেছিয়াম কাৰ্বনেট যদি হয়, বা কেলছিয়াম কাৰ্বনেট যেনিবা, তোমালোকে কেলছিয়াম কাৰ্বনেট পাইছিলা নহয়, এই মাৰ্বলৰ সংকেত কেলছিয়াম কাৰ্বনেট আৰু যেনিবা HCl হ'ল।
তেতিয়া কি হ'ব পানী আৰু কাৰ্বন ডাই অক্সাইডটো হ'বই পানী কাৰ্বন ডাই অক্সাইড হ'ব বুলি ধৰি ল'লোঁ লৱণটো কি হ'ব কাৰ্বনেট আছে কেলছিয়াম আছে হাইড্ৰজেন আছে ক্লৰিন আছে বেঞ্চত বহি বহি ই কি হ'ব কেলছিয়ামে কাৰ লগত বহি দিব ক্লৰিনৰ লগত বহি দিব কেলছিয়াম ক্লৰাইড লৱণ উৎপন্ন কৰিব হ'ল তেনেকৈ কেলছিয়াম কাৰ্বনেট মই বাইকাৰ্বনেট হ'লেও একেটাই হ'ব দেই মই নাই লিখা সেইকাৰণে কেলছিয়াম যেনিবা কাৰ্বনেটে এবাৰ H2SO4 মানে ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে তেতিয়া কি উৎপন্ন কৰিব কেলছিয়াম ছালফেট লৱণ উৎপন্ন কৰিব কেলছিয়াম ছালফেট লৱণ উৎপন্ন কৰিব পানী আৰু কাৰ্বন ডাই অক্সাইডটো সদায় হ'ব বুলি কৈছোঁ তেনেকৈ এইটো যদি কেলছিয়াম বাইকাৰ্বনেটো হয় তেতিয়াও ই কেলছিয়াম ছালফেট হ'ব মানে যদি ছালফিউৰিক এচিড লৈছোঁ তেতিয়াহ'লে কেলছিয়াম ছালফেট হ'ব হাইড্ৰক্লৰিক এচিড লৈছোঁ যদি কেলছিয়াম ক্লৰাইড হ'ব যদি নাইট্ৰিক এচিড লওঁ তেতিয়া কি হ'ব কেলছিয়াম নাইট্ৰেট হ'ব কাৰণ নাইট্ৰিক এচিড তাৰমানে কেলছিয়াম কাৰ্বনেট প্লাছ HNO3 যেনিবা নাইট্ৰিক এচিড ল'লোঁ তেতিয়া এই বেঞ্চত নাইট্ৰেট আছে নহয় কেলছিয়ামৰ লগত নাইট্ৰেট বহি দিব তাৰমানে কেলছিয়াম নাইট্ৰেট এয়া পানী আৰু কি হ'ব কাৰ্বন ডাই অক্সাইড বুজি পাইছা নিশ্চয় হ'ল গতিকে এইটো এই 3 নম্বৰ ধৰ্মটো গালোঁ মই এই ধৰণে একদম সহজ একেবাৰে সহজ মুঠতে একেবাৰে সহজ তাৰমানে খালি যৌগকেইটা দিওঁতে তাৰ পৰা লৱণটো উলিয়াব জানিব লাগিব গতিকে এয়া হ'ল 3 নম্বৰ ধৰ্ম মই ব্যাখ্যা কৰিলোঁ গতিকে 3 নম্বৰ ধৰ্মটো লিখোঁতে কেনেকৈ লিখিবা এচিডে ধাতৱ কাৰ্বনেট বা বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে উদাহৰণস্বৰূপে কি দিলে তোমাক ছডিয়াম কাৰ্বনেটৰ লগত ছডিয়াম কাৰ্বনেট বা ছডিয়াম বাইকাৰ্বনেটৰ লগত যদি হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰে তেতিয়া ছডিয়াম ক্লৰাইড লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে আৰু যদি ছডিয়াম বাইকাৰ্বনেট লয় তেতিয়াও কি হ'ব ছডিয়াম ক্লৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন তাৰ বিক্ৰিয়াকেইটা কিন্তু লিখিব লাগিব তলত উদাহৰণস্বৰূপে বুলি লিখি কিন্তু মই এতিয়া যেনেকৈ বিক্ৰিয়াকেইটা লিখিছিলোঁ সমতুল ৰাসায়নিক সমীকৰণ লিখিব লাগিব হ'ল 4 নম্বৰ ধৰ্মটো কি আছিলে ইয়াৰ 4 নম্বৰ ধৰ্মটো কি আছিলে আমাৰ যেটো প্ৰশমন বিক্ৰিয়া কি ক'লো যে এচিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰিলে বা এচিডে ক্ষাৰকৰ লগত বা ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰিলে ইটোৱে সিটোৰ ধৰ্ম প্ৰশমিত কৰে বা পৰস্পৰে পৰস্পৰ ধৰ্ম প্ৰশমিত কৰে কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই বিক্ৰিয়াত যেহেতুকে ইটোৱে সিটোক প্ৰশমিত কৰে গতিকে ইয়াক কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া মানে এই বিক্ৰিয়াক ইয়াক তাক লিখিবলৈ মানা কৰিছিলোঁ অকণমান এনে বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আৰু উদাহৰণস্বৰূপে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়া ধৰি ল'লোঁ ছডিয়াম হাইড্ৰক্সাইড মই ইয়াত কিতাপত কি আছে বাদেই দিছোঁ ছডিয়াম হাইড্ৰক্সাইডে যদি হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়া নহয় তীব্ৰ ক্ষাৰ লৈছোঁ তাৰমানে মই এইটো এচিড আৰু ক্ষাৰকৰ মাজৰ যেতিয়া বিক্ৰিয়া মানে তীব্ৰ এচিড তীব্ৰ ক্ষাৰ লৈছোঁ মাজত যেতিয়া বিক্ৰিয়া কৰে লৱণ আৰু পানী উৎপন্ন কৰে গতিকে পানীটোতো হ'বই এতিয়া লৱণ কি উৎপন্ন কৰিব এইটো ছডিয়াম ক্লৰাইড লৱণ যদি এইটো পটাছিয়াম হাইড্ৰক্সাইড হয় ছালফিউৰিক এচিড হয় তেতিয়া কি হ'ব পানী উৎপন্নটো হ'বই লৱণটো কি হ'ব ইয়াত পটাছিয়াম ধাতু আছে পটাছিয়াম ছালফেট কি হ'ব পটাছিয়াম ছালফেট লৱণ উৎপন্ন কৰিব কথা সেইটো তাৰমানে যদি এইটো এমনিয়াম হাইড্ৰক্সাইড হয় NH4OH এমনিয়াম হাইড্ৰক্সাইড ইও তীব্ৰ ক্ষাৰ আকৌ যদি এই হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি হ'ব এমনিয়াম ক্লৰাইড লৱণ আৰু পানী উৎপন্ন কৰিব এয়া তাৰমানে এয়া হ'ল প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ গতিকে ক্ষাৰকৰ ধৰ্মটোতো আমি প্ৰশমন বিক্ৰিয়া লিখিছিলোঁ ক্ষাৰকৰ 3টা ধৰ্ম লিখিছিলোঁ ৰাসায়নিক ধৰ্ম 3 নম্বৰটো মই এইটো লিখিছিলোঁ ইয়াতো এইটো এনেকুৱা এটা উদাহৰণ লিখি থৈ আহিলে হ'ল একেটাই তাৰমানে তুমি ইয়াত 4টা মুখস্থ কৰি ইয়াৰে এটা গৈ ক্ষাৰকত উদাহৰণ কৰি দিলে হৈ গ'ল তাৰমানে কথা একেটাই গতিকে 4 নম্বৰ ধৰ্মটো মই কেনেকৈ লিখিম এচিডৰ ধৰ্ম 4 নম্বৰটো প্ৰথমতে কি বুলি লিখি ল'ম যে এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে ইটোৱে সিটোক প্ৰশমিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে এনে বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণস্বৰূপে যদি ছডিয়াম হাইড্ৰক্সাইডে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া ছডিয়াম ক্লৰাইড লৱণ আৰু পানী উৎপন্ন কৰে বুলি কৈ সমতুল ৰাসায়নিক বিক্ৰিয়া লিখিব লাগিব মই গৈ এতিয়া সমতুল নাই কৰা আকৌ দেই মই এনেই লিখি গৈছোঁ সমতুলটো হ'ব লাগিব আকৌ মই এতিয়া বেলেঞ্চ কৰি সময় নষ্ট নাই কৰা আৰু বুলি কৈ ইয়াৰ উদাহৰণটো লিখিব লাগিব আৰু যদি ভাবিছা পটাছিয়াম হাইড্ৰক্সাইডে ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম ছালফেট আৰু পানী উৎপন্ন কৰে তেতিয়া এইটো বিক্ৰিয়া
যিটোৱে উদাহৰণ নিলিখা তুমি সেইটো বিক্ৰিয়া লিখিবা কথা সেইটো গতিকে কিতাপত কি দিছে চোৱাচোন কিতাপত কি আছে বা মই চোৱাই নাই এয়া এইখিনিতে এয়া ছডিয়াম হাইড্ৰক্সাইড হাইড্ৰক্লৰিক এচিড এইটো বিক্ৰিয়া দি থৈছে হ'ব গতিকে এচিডৰ ৰাসায়নিক ধৰ্ম মই শেষ কৰিলোঁ এবাৰ ক্ষাৰৰ ৰাসায়নিক ধৰ্ম কি আছিলে ক্ষাৰৰ ৰাসায়নিক ধৰ্ম বুলি কওঁতে প্ৰথমটো কি লিখিছিলোঁ এচিডৰ ঠাইত এতিয়া মই কি কৰিলোঁ ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম এচিড এইটো কি আছিলে এইকেইটা ক্ষাৰক হ'ব তেতিয়াহ'লে নহয় জানো কথাটো এইকেইটা ক্ষাৰক আছিলে প্লাছ এইটো কি আছিলে কিছুমান ধাতু আছিলে মনত পৰিছে নিশ্চয় মই অকণমান আগতে লিখিছিলোঁ কিছুমান ধাতুৰ লগত বিক্ৰিয়া কৰিব তেতিয়া লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিব ক্ষাৰকে আকৌ কি কৰে ধাতৱ অক্সাইড নহয় অধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া লৱণ আৰু পানী উৎপন্ন কৰে তাৰপাছত কি আছিলে ক্ষাৰকে কি কৰে ক্ষাৰক প্লাছ কি আছিলে এচিড আছিলে প্ৰশমন বিক্ৰিয়াটো লৱণ আৰু পানী এয়া গতিকে এইকেইটা লিখিব লাগে এইকেইটা লিখি এটাকে উদাহৰণ কথাটো লিখিব লাগে যে ক্ষাৰকে সকলোবোৰ ধাতুৰ লগত বিক্ৰিয়া নকৰে কিছুমান ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে ছডিয়াম হাইড্ৰক্সাইড ক্ষাৰকে যদি জিংক ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়া ছডিয়াম জিংকেট লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে কিতাপৰ এইখিনিত আছে তোমাৰ এয়া তাৰমানে 20 নম্বৰ এইখিনিত কিছুমান ধাতুৰ লগত বিক্ৰিয়া কৰিব বিক্ৰিয়া কৰি ছডিয়াম হাইড্ৰক্সাইড জিংক ছডিয়াম জিংকেট প্লাছ হাইড্ৰজেন গেছ গতিকে ছডিয়াম হাইড্ৰক্সাইড এই প্ৰথম ধৰ্মটো গাইছোঁ দেই মই প্লাছ জিংক ধাতু যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব ছডিয়াম জিংকেট লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন এইটোৰ নাম কি ছডিয়াম জিংকেট কিতাপত দিয়া আছে চাবা ছডিয়াম জিংকেট লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে এইধৰণে লিখিলে হৈ গ'ল তাৰমানে প্ৰথম ধৰ্মটো কি ক'লোঁ ক্ষাৰকে সকলোবোৰ ধাতুৰ লগত বিক্ৰিয়া নকৰে কিছুমান ধাতুৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে উদাহৰণস্বৰূপে ছডিয়াম হাইড্ৰক্সাইড ক্ষাৰকে জিংক ধাতুৰ লগত বিক্ৰিয়া কৰিলে ছডিয়াম জিংকেট লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে বুলি কৈ এই ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগিব তাৰপাছত 2 নম্বৰটো কি হ'ল যে ক্ষাৰকে অধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী ক্ষাৰকে তাৰমানে অধাতৱ অক্সাইড বুলি কওঁতে আমাৰ কাৰ্বন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড কাৰ্বন মন'ক্সাইড নাইট্ৰজেন ট্ৰাই অক্সাইড ফছফৰাছ পেণ্টক্সাইড এইবোৰ হৈছে অধাতৱ অক্সাইড তাত ধাতু নাই তাৰমানে কাৰ্বন ডাই অক্সাইড বুলি কওঁতে কাৰ্বন অক্সিজেন মানে অধাতৱ অক্সাইডবোৰ কোনবোৰ ক'লোঁ কাৰ্বন ডাই অক্সাইড তাৰপাছত আৰু কি ক'লোঁ কাৰ্বন মন'ক্সাইড ছালফাৰ ডাই অক্সাইড ছালফাৰ ট্ৰাই অক্সাইড তাৰপাছতে ফছফৰাছ পেণ্টক্সাইড নাইট্ৰজেন ডাই অক্সাইড নাইট্ৰজেন ট্ৰাই অক্সাইড এইবোৰ হৈছে কি অধাতৱ অক্সাইড ইয়াত ধাতু নাই চোৱা গতিকে এনেকুৱা অধাতৱ অক্সাইডৰ লগত যদি ক্ষাৰকে বিক্ৰিয়া কৰে তেতিয়া লৱণ আৰু পানী উৎপন্ন কৰে গতিকে উদাহৰণস্বৰূপে আমাৰ তাৰমানে কি দিম উদাহৰণস্বৰূপে আমি কি ল'ম যে যেনিবা ছডিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে বা কেলছিয়াম হাইড্ৰক্সাইডে কেলছিয়াম তাৰমানে তোমালোকক পাই থকা এটা মই দি দিছোঁ কেলছিয়াম হাইড্ৰক্সাইডে যদি কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে সেই আমি বেৰত ৰং দিওঁতে যে পাইছিলোঁ তেতিয়া কি হয় কেলছিয়াম কাৰ্বনেট লৱণ আৰু কি উৎপন্ন কৰিব পানী উৎপন্ন কৰে এই বিক্ৰিয়াটো তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটোত পাই আহিছা গতিকে এইটো উদাহৰণ বেছি মুখস্থ কৰিয়ে থাকিব নালাগে তেনেকৈ যদি এইটো ছডিয়াম হাইড্ৰক্সাইড হয় কাৰ্বন ডাই অক্সাইডৰ লগত হয় ছডিয়াম কি হ'ব এইটো কাৰ্বনেট হ'ব ছডিয়াম কাৰ্বনেট আৰু পানী হ'ব পটেছিয়াম হাইড্ৰক্সাইড যদি হয় কাৰ্বন ডাই অক্সাইড হয় তেতিয়া ই কি হ'ব পটেছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰিব বুজি পাইছা নিশ্চয় নহয় জানো তাৰপাছত এইটো 2 নম্বৰ ধৰ্ম ব্যাখ্যা কৰিলোঁ গতিকে আমি ক্ষাৰকে অধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে কেলছিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কেলছিয়াম কাৰ্বনেট লৱণ আৰু পানী উৎপন্ন কৰে বুলি কৈ এই বিক্ৰিয়াটো লিখিব লাগিব তাৰপাছত আহিলে এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াক যাক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় এই মাত্ৰ মই কৰিছিলোঁ এই অকণমান আগতে কৰিছিলোঁ তেনেকৈ লিখি পেলাই উদাহৰণ এটা লিখিলেই হ'ল আৰু
গতিকে আজি মই কি কৰিলোঁ এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম শেষ কৰিলোঁ কিন্তু এচিড আৰু ক্ষাৰকৰ কি ক'লোঁ ৰাসায়নিক ধৰ্ম মই প্ৰায় শেষ কৰিলোঁ তাৰপিছত আৰু যদি কিবা থাকি গৈছে কিতাপখন চাম আৰু নেক্সট ক্লাছত মই কি পঢ়াওঁ তোমালোকক সেইখিনিতে যদি কিবা ক'বলৈ মোৰ থাকি গৈছে আজি এইটো বেছিয়ে দীঘলীয়া কৰিলে তোমালোকৰো অকণমান দীঘলীয়া আমনি লাগেগৈ গৈ পেলাই গতিকে এইখিনি মই আজি দুটাই প্ৰশ্ন হিচাপে আলোচনা কৰি দিছোঁ এটা হ'ল এচিডৰ ৰাসায়নিক ধৰ্ম ব্যাখ্যা কৰা আনটো কি কৈছোঁ ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম বা ক্ষাৰৰ ৰাসায়নিক ধৰ্ম ব্যাখ্যা কৰা গতিকে বা এচিড আৰু ক্ষাৰৰ ৰাসায়নিক ধৰ্মৰ পাৰ্থক্য লিখা কেতিয়াও লিখিব কিন্তু পাৰিব লাগিব গতিকে আজিলৈ এইখিনিকে মই কৈ তোমালোকৰ এই বিক্ৰিয়াত এই ক্লাছটো এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ